মিলনপুৰ বাথৌ সমাজৰ উপসভাপতি। আজি মোৰ জ্যেষ্ঠ তেখেত দেৱকান্ত বসুমতাৰীয়ে মোৰ দাদা হয়। তেখেতে আজি যি পৰ্বলৈ আজি যি অনুষ্ঠানটো আজি 12 মিনিটছ যিটো পৰ্ব আছিলে হয়তো তাতে বৰাটোটা হ'ব পাৰে। যিখিনি আজি হৈ গৈছে, যি কাৰ্যসূচী, যি মানে পৰিকল্পনা লৈ, যি উদ্দেশ্য লৈ, যি আজি কাৰ্যক্ষেত্ৰৰ কাৰণে আজি সদৌ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰ আজি মিডিয়াৰ জৰিয়তে যিখিনি আজি নজনা ঠাইখিনিকেও আজি মিডিয়াৰ জৰিয়তে যাতে দেখা পাব বা জানিব, সেইলৈ মই মিডিয়াকলৈকে মই ধন্যবাদ জনাইছোঁ। আজি দুআষাৰ ক'বৰ কাৰণে যিখিনি সুবিধাকণ দিলে সেইখিনি মই অশেষ ধন্যবাদ। লগতে গোভা বিহুৰ উপলক্ষে সদৌজন আমাৰ মৰিগাঁওবাসী বা গোভাবাসী ৰাইজলৈকে মানে শুভকামনা যাচিছোঁ। সকলোৱে যাতে ভালে কুশলে থাকক, যাতে আমি যেনেকৈ আজি উজ্জ্বল যেনেকৈ হেল'জেন লাইট জ্বলি আছে, ঠিক তেনেধৰণে আমাৰ জীৱনটো আমাৰ নাতি পুতি বা নেক্সট জেনেৰেশ্যন তেনেকৈ যদি জ্বলি থাকক। খেলা ধূলা, শাৰীৰিক বা অন্যান্য শিক্ষাৰ লগতে খেলা ধূলা, অন্যান্য কিবাবিলাক যাৱতীয় সা সৰঞ্জাম লাগে, সেইবিলাকো যাতে দাদাই যিখিনি পৰিকল্পনা কৰিছে সেইখিনি যাতে মানে ভৱিষ্যত সেইখিনি উজ্জ্বল হওক, সাফল্যমণ্ডিত হওক। সেইখিনি আমি যিখিনি পাৰোঁ চৰকাৰৰ ফালৰ পৰা হওক, মিডিয়াৰ জৰিয়তে সেইখিনি প্ৰকাশ কৰিলে হয়তো দাদা খুৰাই সেইখিনি হয়তো সুবিধাকণ মানে পাব পাৰে। সেইখিনি মই আশা পালি আজিৰ মোৰ বক্তব্য ইমানতে এই অনুষ্ঠানত আহি খুব ভালে লাগিছে, কাৰণ আজি এইখন সমাজ, এই বাংশৰ মানে বড়ো সমাজে এই পাহাৰৰ টিলাৰ ওপৰত এই বৃহৎ এটা মানে পৰিকল্পনা কৰিছে। এইটো এটা আমাৰ জাগিৰোডবাসীৰ কাৰণে, মৰিগাঁওবাসীৰ কাৰণে খুব শুভ খবৰ। এইটো মানে যিখিনি পৰিকল্পনা কৰিছে, মই খন্তেক আহি মই বিষয়টো যোৱাকালি বা পৰহিলৈকে মই জনা নাছিলোঁ। খন্তেক ইয়াত আহিহে মই তেখেতৰ আমাৰ ছাৰৰ যিটো পৰিকল্পনা, মই সঁচাকৈ মানে মই আনন্দিত হৈছোঁ। যিহেতুকে ইয়াত বিভিন্ন বিষয়টোক লৈ ইয়াত মানে কৰিব বিচাৰিছে। এই স্কুলৰ পৰা ক্লাব, লাইব্ৰেৰী আৰু অন্যান্যবিলাক যি ইয়াতে পৰিকল্পনা কৰিছে, সেইটো কিন্তু ভাল লগা খবৰ। আৰু আজি ইয়াত মোক নিজকে সৌভাগ্য বুলি ক'ব লাগিব, যি কাৰণে যিটো অনুষ্ঠান, মহান অনুষ্ঠানক তেখেতে হাতত লৈ পৰিকল্পনা কৰি ইয়াত যে তেখেতে ভৱিষ্যতৰ যুৱ প্ৰজন্মৰ কাৰণে এটা পৰিকল্পনা কৰিছে। এইটো